নমস্কাৰ বন্ধুসকল, মই দিলীপ দেউৰী। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিবিলাকে মানে ঘৰুৱা ব্যস্ততাৰ কাৰণে জিমত আহিব নোৱাৰে, লেডিজবিলাক বা ঘৰতে হাউচৱাইফ বা ছোৱালী কিছুমান ব্যস্ততাৰ কাৰণে আহিব নোৱাৰে, তেখেতসকলৰ কাৰণে মেইনলি এই ভিডিঅ'টো বনোৱা হৈছে। আৰু বহুতে কি কৰে, এপছ এক্সাৰচাইজ কৰে, কিন্তু এপছটো ট্ৰেইনিং কৰা এপছটো ট্ৰেইনিং ঠিকে কৰে, কিন্তু লৱাৰ বেকটো হিট নকৰে। সেইকাৰণে কঁকালৰ বিষ হয় বা কিবা হয় তেনেকৈ। সেইকাৰণে আজি এইটো ভিডিঅ'ত মই এনেকৈ জনাম যে আগতে লৱাৰ বেকটো কিয় ট্ৰেইন কৰিব লাগে। কাৰণ এপছ মাৰাৰ আগতে আমি লৱাৰ বেকটো ট্ৰেইন কৰি এপছ যেতিয়া কৰোঁ আমাৰ তেতিয়া কমৰৰ বিষ নহয়। আৰু লৱাৰ বেকটো বহুতে মানে দৰকাৰী এক্সাৰচাইজ, লৱাৰ বেক কৰিবই লাগে। আমি মেচিন নহ'লেও ফ্ল'ৰত কৰিব পাৰি। বহুত মানে ডক্টৰেও এইবিলাক ছাজেষ্ট কৰে যে লৱাৰ বেক কেনেকৈ কৰে। আজি 5টা লৱাৰ বেকৰ এক্সাৰচাইজ দেখাম আৰু এব ৱৰ্কআউট 5টা দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, এনজয় কৰিব পাৰিব। এতিয়া বেক লৱাৰ বেকৰ এক্সাৰচাইজখিনি দেখাম। প্ৰথমে তোমালোকে কি কৰিবা, এটা ভৰি উঠাই দিয়া, এটা এইটো ভৰিটো উঠালে নহ'ব, বেকৰ পৰা পুৰা ষ্ট্ৰেচ কৰি কেনে যিমানখিনি পাৰা উঠাই দিয়া। এইটো 1 2 3 শ্ল'লি ডাউন, আস্তেকে থোৱা। নেক্সট এইখন ভৰি উঠা অপজিট, শ্ল'লি। বেকটো ষ্ট্ৰেট ৰাখিলেই হ'ল ফ্ল'ৰত। তাৰপিছত আস্তে আস্তে যিমানখিনি যায় নিজৰ কেপাচিটি অনুযায়ী নীটো ষ্ট্ৰেট ৰাখিলে হ'ল। এনেকৈ শ্ল'লি ডাউন ডাউন, শ্ল'লি। এনেকৈ এখন ভৰিৰে 5টাকে কৰিলে হ'ল। নেক্সট ভৰিখন পিছুৱাই লোৱা, দুইখন ভৰি পিছুৱাই আনা। আৰু ভৰি দুখনৰ মাজত 1 ফিট মান গেপ ৰাখিব লাগিব। 1 ফিট মান গেপ ৰাখা ভৰিৰ মাজত। হৈছে, হাতখন চিধাকে ৰাখা। এতিয়া গ্লুটছটো উঠাই দিয়া তোমালোকে, আপ, বঢ়িয়া। 1 2 3 4 5, এনেকৈ 5 ছেকেণ্ড হোল্ড কৰিবা। শ্ল'লি ডাউন, শ্ল'লি ডাউন। তুমি ভৰিখন অলপ পিছুৱাই আনা। আৰু অলপ তটো চপাই লোৱা। মিনিমাম 1 ফিট মান ৰাখিলে হ'ল। তাৰপিছত আপ, আপ, 1 2 3 4 5, শ্ল'লি ডাউন। এনেকৈ 5টা কৰিলে হ'ল, ঠিক আছে। নেক্সট এতিয়া তোমালোকে ঘূৰি লোৱা, ঘূৰি কেনে তোমালোকে হাত দুখন এনেকৈ ৰাখি থুতুৰিটো হাতৰ ওপৰত দিয়া। বেকটো পুৰা ৰিলেক্স কৰি ৰাখিবা। আৰু মই যেতিয়া ক'ম আপ বুলি, এখন ভৰি উঠাবা, যিকোনো এখন, ৰাইট লেগখন উঠালেও হ'ব। ৰেডি, গ', আপ, 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 উঠোৱা। নীটো বেছি উঠাব নালাগে, এটা হিচাপত উঠালে হ'ল। ৰুমাল অলপ ডাউন ৰাখা, মানে এবডমিনটো যে ফ্ল'ৰত লাগি থাকে সেইটো মন কৰিলে হ'ল। শ্ল'লি ডাউন ডাউন, শ্ল'লি ডাউন ডাউন ডাউন। নেক্সট চাইড, এইখন ভৰি উঠোৱা, আপ, 1 2 3 4 5, শ্ল'লি ডাউন ডাউন, শ্ল'লি। এনেকৈ এটা ভৰিৰে 5টাকে কৰিলে হ'ল, টোটেল 10টা। নেক্সট আহিলে হাত দুখন আগুৱাই দিয়া তোমালোকে, দুইখন হাত আগলৈকে দিয়া। এখন হাত অপজিট লেগছটো উঠাব লাগিব। তোমালোকে ৰাইট হেণ্ডটো উঠাবা আৰু লেফ্ট লেগটো উঠাবা। ৰেডি, গ', ষ্টাৰ্ট। শ্ল'লি 1 2 3 4 5, শ্ল'লি ডাউন ডাউন, শ্ল'লি। নেক্সট চাইড চেঞ্জ, আপ, 1 2 3, ৰুমাল ডিঙিটো উঠাই দিবা। শ্ল'লি ডাউন। আৰু এটা কৰা, গ', চাইড চেঞ্জ, আপ, 1 2 3 4 5, ডাউন, শ্ল'লি। এনেকৈ এখন ভৰিৰে 5টাকে 10টা কৰিলে হ'ল। নেক্সট দুইটা হাত দুইটা ভৰি একেলগে উঠাব চেষ্টা কৰিবা, দুইটা হাত শ্ল'লি। ৰেডি, 1 2 3, গ', আপ, 1 2 3, শ্ল'লি ডাউন, ৰিলেক্স কৰি দিয়া, ফ্ল'ৰত টাচ কৰা। নেক্সট আপ, 1 2, ডিঙিটো উঠাই দিবা, ওপৰলৈকে চাবা। 1 2 3, শ্ল'লি ডাউন। এনেকৈ 5টা কৰিলে হ'ল। তাৰপিছত হাত দুখন পিছলৈকে আনিলে হ'ল,
শোল্ডাৰ ৱাইড, পিছলৈকে নিয়া হাত দুখন অলপ পিছত নিয়া, পিছত শোল্ডাৰৰ ওচৰত, অলপ গেপ এটা লোৱা, তুমি এইপিনে এইটো যেতিয়া ওপৰলৈ উঠিবা, ব্ৰিথটো ইন কৰিবা, ইনহেল কৰি উঠি যোৱাচোন, আপ, যিমানখিনি পাৰা, হিপছটো লাগি থাকিব ফ্ল'ৰত, আৰু শ্ল'লি ডাউন, ডাউন, আপ, উঠা, ব্ৰিথ ইন, ওপৰলৈকে যিমানখিনি পাৰা, অভাৰ ষ্ট্ৰেচ কৰিব নালাগে, যিবিলাকৰ ষ্টিফ আছে, যিখিনি পাৰে সেইখিনিহে যাব লাগে, নহ'লে বেকত উল্টা লাগিহে যাব। চ' যিমানখিনি কমফৰ্ট পায় সেইখিনি উঠিলে হ'ল, এনেকে 5টা বা 10টা কৰিলে হৈ গ'ল। তো এতিয়া আপোনালোকৰ লোৱাৰ বেক পুৰা ৱৰ্কআউট হৈ গ'ল, এতিয়া দেখাম এপছ ৱৰ্কআউট। চ' এতিয়া লেগ ৰেজেছ কৰিব লাগিব, ৰেডি, 1, come on, 1, slowly down, 2, go down, 5, বঢ়িয়া, slowly down, লোৱাৰ বেকটো ৱাৰ্ম আপ হৈ গ'ল ভালকে। এতিয়া এপছ ৱৰ্কআউট কৰাম আমি, 5টা এক্সাৰচাইজ কৰাম, বেছি নহয়। তো ৰেডি, ষ্টাৰ্ট, গো, 1, 2, 3, 4, come on, 5, 6, 7, 8, যিবিলাকৰ সম্ভৱ নহয় বা বেছি লেগত হেভি ৱেট আছে, সিহঁতে কমকে কৰিব, যাৰ মানে ষ্টেমিনা বেছি আছে 20টা 40টালৈকে কৰিব পাৰে। নেক্সট এক্সাৰচাইজ আছে, আমি 2টা ভৰি একেলগে উঠাই হোল্ড কৰিব লাগিব 1 ফিট। চলো ষ্টাৰ্ট, 1 ফিট ওপৰত ৰাখা, 1 ফিট মান, ৰেডি, এইটো 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, ৰিলেক্স। এইটো 20 ছেকেণ্ড, 30 ছেকেণ্ড, 40 ছেকেণ্ড যিমান পাৰি, কেপাচিটি অনুযায়ী কৰিব পাৰি। নেক্সট আহিল আমাৰ লেগ ৰেজেছ, ৰেডি, গো, 1, 2, 1, 2, come on, 1, 2, 1, 2, মৰমী এইটো অলপ শ্ল' তললৈকে আনিবা, গো 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 গো, য়েছ, 1, 2, 1, 2, এনেকে হ'ব, এনেকে 20টা, যোনে যেনেকে পায় 20টা বা 25টা এনেকে কৰিলে হ'ল। চ' ফাইনেল লাষ্ট এক্সাৰচাইজ ক্ৰাঞ্চেছ কৰিলে হ'ল, 2, 1, 2, 1, 2, এনেকে 20, 25টা, 30টা যিমান যায়। খালি এটা কথা মন কৰিলে হ'ল, যেতিয়া উঠিব, ব্ৰিথ আউট, পেটটো খালী কৰি কোৰটো এবডমিনটো টাইট কৰি কেনে স্কুইজ কৰি উশাহটো এৰি দিলে, তেতিয়াহে এপছত কণ্টেক্ট হ'ব। আৰু যিবিলাকৰ মানে এপছ অলৰেডি মানে ফেটছ আছে, সিহঁতৰ ঘপককৈ কণ্টেক্ট কৰাটো দিগদাৰ হয়। তো সিহঁতৰ কাৰণে কৈছোঁ কি, ব্ৰিডিংটো মেইন ধ্যান দিব লগা এক্সাৰচাইজ, মানে ব্ৰিথ, উশাহটো যেন মানে প্ৰত্যেক বাৰতে যেন উশাহটো এৰি দিয়ে, আৰু উশাহটো এৰি কেনে এবডমিনটো যেন টাইট কৰি দিয়ে, তেতিয়া ভালকে লাগিব। চ' আজিলৈ ইমানে, আশা কৰোঁ নিশ্চয় ৱৰ্কআউটখিনি মানে কৰি ভাল পাব। ধন্যবাদ, আজিলৈ ইমানে।